নমস্কাৰ পোনপ্ৰথমে আমাৰ জব আপডেট চেনেলটোলৈ স্বাগতম জনাই আজি এটা নতুন ভিডিঅ' আলোচনা কৰিম। যিসকলে আমাৰ এই চেনেলটো নতুনকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নতুন নতুন ভিডিঅ'সমূহ তেতিয়া পাই থাকিব আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব আৰু আপোনালোকৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এই যিটো ৰিক্ৰুইটমেণ্ট আহিছে এইটো আহিছে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা আহিছে আৰু ইয়াৰ যিটো আপোনালোকৰ ৰিক্ৰুইটমেণ্ট এইটো অপেনলি হয় আৰু আপোনালোকৰ অসমতে হ'ব। অসমৰ যি লেখাবানী আছে তাত এইটো আপোনালোকে তাত দিব যাব লাগিব আৰু আগষ্টৰ 2 তাৰিখে ইয়াৰ আপোনালোকৰ হ'ব এই ৰেলীটো হ'ব আগষ্টৰ 2 তাৰিখে আৰু আপোনালোকে 4টা বজাত আপোনালোকে তাত ৰিপৰ্টিং টাইম ইয়াত দিয়া আছে। অ'কে, আপোনালোকৰ যদি আমি চাওঁ মুঠ পথ আপোনালোকৰ 600 অ'কে 600 পোষ্ট আছে আপোনালোকৰ আৰু আপোনালোকৰ এমপ্লয়মেণ্ট যিটো ডিউৰেশ্যন যিটো দিয়া আছে ইয়াত আপোনাৰ 179 ডেজ অ'কে 179 দিনৰ কাৰণে প্ৰায় আপোনাৰ 5 মাহ সময় 5 মাহ সামথিং তেনেকুৱা সময়ৰ কাৰণে আপোনালোকে এই ভেকেঞ্চিটোত আপোনালোকে ভৰ্তি থাকিব পাৰিব। আৰু আপোনালোকৰ যদি বয়সৰ সময়সীমা চাওঁ 18 পৰা 40 বছৰ যাৰ ইণ্ডিয়ান আৰ্মি হোৱা এটা সপোন আছিলে, যাৰ জিডিৰ বয়স উকলি গৈছিলে বা যাৰ ট্ৰেডছমেনৰ বয়স উকলি গৈছিল তেওঁলোকে এইটো কিন্তু দিব পাৰিব। যাৰ ইণ্ডিয়ান আৰ্মি ড্ৰেছযোৰ পিন্ধা এটা সপোন আছিলে এইটো এটা তেওঁলোকৰ কাৰণে চান্স দিছে। অ'কে, আৰু আপোনালোকে কি নিব লাগিব চাওক, আপোনালোকৰ যিখিনি অৰিজিনেল ডকুমেণ্টছ আছে সেই ফটোবিলাক নিব লাগিব। আপোনালোকৰ মানে আধাৰ কাৰ্ড নিব লাগিব। অ'কে, আপোনালোকে চেল্ফ এটেষ্ট লাগিব, আধাৰ কাৰ্ড লাগিব, ভোটাৰ ID, বাৰ্থ চাৰ্টিফিকেট, স্কুল লিভিং চাৰ্টিফিকেট, মানে আপোনালোকৰ যিটো SSLC যিটো মানে আপোনালোকৰ চাৰ্টিফিকেট আছে আৰু এজ প্ৰুফৰ কাৰণে আপোনালোকৰ কি দিয়ে আপোনালোকে যিটো মেট্ৰিকৰ এডমিট দিয়ে সেইখিনি লাগিব আৰু আপোনাৰ পুলিচ ভেৰিফিকেশ্যন এটা লাগিব। অ'কে, পুলিচ ভেৰিফিকেশ্যন লাগিব। এই ডকুমেণ্টছখিনি লৈ আপোনালোকে 4টা বজাত তাত পাবগৈ লাগিব। অ'কে, আগষ্টৰ 2 তাৰিখে হ'ব। তাৰপিছত আপোনালোকৰ যিখন কেৰেক্টাৰ চাৰ্টিফিকেট সেই কেৰেক্টাৰ চাৰ্টিফিকেটখন লৈ যাব, সেইখনৰ আপোনালোকৰ প্ৰয়োজন হ'ব, তেতিয়াহে আপোনালোকে এইবিলাকত দিব পাৰিব। অ'কে, আৰু আপোনালোকৰ যি পাৰ্চনেল যিবিলাক বেংক একাউণ্ট আছে সেই বেংক একাউণ্টবিলাক আপোনালোকক লৈ যাব লাগিব, বুজি পালে। আৰু ইয়াত দিছে, ইয়াত মেনশ্যন কৰি দিছে আপোনালোকৰ বেংক একাউণ্টটো কেনেকুৱা হ'ব লাগিব। চাওক ইয়াত নো জন ধন একাউণ্ট এইটো যিটো জন ধন একাউণ্ট যিটো আছে সেই একাউণ্টটো হ'লে নহ'ব। অ'কে, সেই একাউণ্টটো নিনিব আপোনালোকে। SBI যদি আছে, কানাড়া বেংক আছে, পাঞ্জাৱ নেশ্যনেল বেংক আছে, তেতিয়া আপোনালোকে এইবিলাক লৈ যাব। অ'কে, আৰু ইয়াত আপোনালোকৰ যিখিনি পাৰ্চনেল লাইফ এণ্ড ইঞ্চুৰেঞ্চ এণ্ড মেডিকেল ইঞ্চুৰেঞ্চ পলিচি আপোনালোকৰ 2026 চনৰ 1 মাৰ্চলৈকে আপোনালোকৰ থাকিব। অ'কে, আৰু এটা তেওঁলোকে মেনশ্যন কৰি দিছে যে 8 কপিত কালাৰ পাছপৰ্ট চাইজৰ ফটো আপোনালোকৰ লৈ যাব কৈছে আৰু এইখিনি বস্তু আপোনালোকৰ লাগিব। অ'কে, আৰু যদি আপোনালোকৰ যিখিনি ইয়াত দি আছে কাৰ্পেণ্টাৰ, ইলেক্ট্ৰিচিয়ান, মাৰ্চেণ্ট, প্লাম্বাৰ, এইকেইটা আপোনালোকৰ স্কিলৰ কাৰণে আপোনালোকৰ এইকেইটা যিকেইটা আপোনাৰ টেষ্ট আছে সেই তাৰ চাৰ্টিফিকেটবিলাক আপোনালোকে লৈ যাব লাগিব। অ'কে, ভিডিঅ'টো ইমানেই। আপোনাৰ যিমান বন্ধু বান্ধৱ আছে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।